লাগব ৰাতি বাহাৰ পে গিৰাজটো পাৰা কিয় উলিয়াই দিব হে গিৰাজ তই তোক কিয় উলিয়াই দিব আই নিজে উলিয়াই লৈ আহিব লাগব হাও ও চুৰ কৰি আনিব লাগিব হাও নিজৰ গাঁওখনক আহি মই পাৰা কিনি খাম হয় ই কথা মান সন্মান শেষ কৰি দিব আই পাৰা বোলে চুৰ কৰি খাব নাপায় গুৰুদেৱ নাপে বুলি আকৌ কথা নাই আই নিয়মত চলিব লাগিব তই কাবাৰ বাৰীৰ পৰাই মঠ ফালান আৰু তই পাৰা জৰান ঐ ইটাতে তহঁতে এটা আন্দাজ কৰি যাই থাক কাৰ পাৰাৰ বাহাত পিছ পিছকে পাৰাই মাতি আছে ও আছে মই জানো পৰাণ মাষ্টৰ আছে নবীন কেৰাণীতেৰ আছে হলধৰ থেৰ তাতেও আছে মোৰ বাপ্পা ঐ আকজোৰ হলি হলাই ঐ কামটো কিন্তু নিয়মত কৰিবি সন্ধ্যাৰ আগে আগে গা পা ধুই লবি ধুই লৈ আৰে এটাখান পিন্ধি লৈ গয়া ঘৰত এটা সেৱা কৰিবি তাৰ পিছত চুৰ কৰিব যাবি পাৰাৰ বাহত চাইৰান এটা দলি মাৰি দিবি পাৰাজৰ উঠালৈ গুচি আহিবি ঐ পাৰা কিনাও হল চুৰ কৰাও নহল তুমি আকৌ ইয়াত কি কৰি আছা আহিলো দেখোন হে টিউচনৰ পৰা আহি আপুনি কি খাব বুলি নামান ৰন্ধা বাঢ়া যোগাৰ কৰি আছো তুমি আকৌ এইবোৰ কিয় কৰিব লাগে ফৰ্মেলি আপুনি মোক সেই অধিকাৰ নেদে নাই ইনফৰ্মেলি হ'লেও যে মই সেই দায়িত্ব পালন কৰিম খাটাং টিউচন ইমান সোনকালে শেষ হ'ল মই গলোহে ষ্টুডেণ্টে নপঢ়ে গুৱাহাটীলৈ যোৱাৰ হেঁপাহতে পঢ়া শুনা কেঞ্চেল নপঢ়ে যদি মাক পিতাকে কিয় ফোন কৰি মাতি পঠাইছিল মাতা নাছিল তেওঁলোক গুৱাহাটীলৈ যোৱাৰ খবৰটোহে দিছিল মই যে 4 দিনমান যাব নালাগে তাকে ক'লে মইহে নিজে বিবেচনা কৰি ভাবিলো বোলো আধৰুৱা চেপ্টাৰটো শেষ কৰি দিওঁ এই হলদক আপুনিও বেছি বিবেচনা কৰে ইমান বিবেচনা কৰাৰ আকৌ দৰকাৰ নাই হয় ঠিকে কৈছা তুমি এতিয়া যোৱা মই নিজে ৰান্ধি ল'ম কি কৰা একদম চুপচাপ আৰামত বহি থাকক মই খুচিমতে ৰান্ধিম আৰু দৱাকালৈকে খাম কিন্তু চুপ তহঁতক মই ফোন কৰি মাতি আনিলো তাকেতো ছাৰ আপোনাৰ কিবা বিপদ হ'ব বুলি ভাবি আমাৰ মস্ত টেনশ্যন হৈ গৈছিল হাউৰ কৈ মোৰ ঘৰলৈ আহ বুলি মাতি দিলা খাউতকৈ নহয় বান্দাৰ খাউতকে হ'বয়ে ফল বুজি পালি হল এটা কাণতলীয়া দিম তোক 32টা দাঁত সৰকে সৰি পৰিব হোৱাট ইজ দ্য মিনিং অফ ফল কঁঠাল গুটিয়াৰ ভাষা ক'বলৈ আহিছো এই কঁঠাল গুটিয়াক অন্তৰৰ পৰা ডিলিট কৰ বিপদ হ'ব ছাৰেও গোটাই গুৰুদেৱক নিন্দা কৰলাক দক গুৰুদেৱক নিন্দা কৰিব নাপেদক ছাৰ চুপ মই ফোন কৰোঁতে ক'ত আছিলি তহঁত দুটা চকত এই ফোনত মই কঁঠাল গুটিয়াৰ মাত শুনি আছো ফলকৈ কিবা কিবি কৈ আছে গুৰুদেৱ মানে তেখেতো আমাৰ লগতে আছিল উন্নতি পলমে তহঁত দুইটাই কঁঠাল গুটিয়াৰ সংগ এৰ কঁঠাল গুটিয়াৰ যে সংগ লৈছ তহঁতে পুলিচৰ চকুত পৰিছে বিপদৰ আগজাননী মই দি থলো বিপদত পৰি কিন্তু পিছত মোৰ ওচৰলৈ নাহিবি কৈ থলো যা এতিয়া ছাৰ যাবলৈ কৈছো নহয় এই যো হাও কিয়া কঁঠাল গুটিয়া যা তা কথা নকব দক ফল বয়সস্থ মানুহ তুমি বুলি নকব আপুনি বুলি ক'ব আপুনি ব্যৱহাৰ নাজানে নেকি হে ফল কি ব্যৱহাৰ আঠজন বয়সস্থ মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে জানিব লাগে হয় নেকি থানাত কৰিবাৰ দিনা ব্যৱহাৰ দেখি দিম ই ভৰ কথা কৈ গেলাই ফল হে জীৱনত বহুত পুলিচ দেখা পালো এনাই মচ নহয় গাইমুৱা পুলিচ একে প্ৰথম দেখা পালো কিবা খং উঠব ওপৰত ফোন কৰি কোকৰাঝাৰত বদলি কৰি দিম চিনি পোৱা নাই ফল হৈছি যা কাৰ ঘৰত কি আছে চাই হাতে হাতে পাহৰি লৈ যা কাৰ ঘৰত কি আছে হেই জিও নুমালাই ফল ছাৰ কোনোবাই কিবা লগাইছি জানা না কোনে লগাব
এইটো হাবিজৰে কাম হ'ব খাটাং তই কেনেকৈ ভাবলি সিয়ে গুৰুদেৱক দম দেই তাত বাদে আৰু কোনোবা বেলেগ হ'ব পাৰে নেকি হও নাম লওঁতে হাজিৰ বহু বছৰ বাচি থাকোঁ সেইটো হাফিজ বহু বছৰ নহয় ৰ সি মোৰ হাতত পিতালো বুঢ়ী খাই মাৰা যাব সোনকালে খাটাং হাও কি দিয়ক কি হাফিজ ভাই ক'ৰ পৰা আহিলা কামৰ পৰা আহিলো দিয়ক হেড ছাৰত তাকে গৈছিলা হয় না জানাই দিয়ক বহুত দিন ছাৰক লাগালে পা নাই তুমি বোলে ইমানদাৰ হা মিছা কথা কিয় মাত হেড ছাৰক লাগালেও পা নাই হেড ছাৰত তাকে যাবাও নাই এইটো আৰু কি মিছা কথা ক'ব লগা হ'ল সেইগিলা তুমি জানো ৰবা হেড ছাৰক যা তা কথা লগে নাথাকিবা এই গেৰপা লোৱা বাই তোমাৰ মোবাইলত মই 30 টকা ৰিচাৰ্জ ভৰাই দিলোঁ হাকিও হে মাষ্টৰ প্ৰেমলতাই মোৰ ফোন ৰিচিভ নকৰে তুমি কৰাচোন ৰিচিভ কৰিব কি কম খবৰ খাতি ল'বা পেহী নহয় মই ক'লো মই কি কিয় ফোন কৰিছোঁ সোনকালে তোৰ এক্স হাজবেণ্ড হিচাপে ফোন কৰা নাই হেডমাষ্টাৰ হিচাপে কৰিছোঁ চাকৰি ৰখাব নোৱাৰিবি কিন্তু কৈ থলো মই লোৱা ফাল্টু কাৰবাৰ কিছুমান বন্ধু আঞ্জা কেনে হৈছিল ভালেই হৈছে সদ হৈছিল না ভাল হোৱা মানেতো সোৱাদ হোৱা কি সদ হে কবা কিয় লাজ কৰে আকলাই সদ নহয় মস্ত সদ হৈছিল অকে মস্ত সদ হৈছিল খুচ নে এতিয়া মই খুচ ৰ'ব সিফালে সুনিতা বাই আজি মোক মস্ত বেয়া পালা কিয় কিয় হে তাতে মোৰ ভাত ৰান্ধিছিল ময়ো গপচত আহি ইয়াতে খাই দিলো না খাব নালাগিছিল কিয় নাখামে আপুনিও টিউচনত গেল ময়ো কিমান হিচাপ কৰি ইয়াতে ৰান্ধিলো ইতা ভাতকেইটা নাখকে যাবা কবা আপোনাৰ বয়া নালগিল কি মানুহে তুমি ইফালেও কবা সিফালেও কবা হেল্ল' কি মানুহে আপোনালোক বহা কি হ'ল ৰীতা তুমিও এতে আছ কিমান সময় কনক কচু দুৱাৰত কনক কি কনক কনক হে বহু সময় কনক কচু দুৱাৰত কনক নহয় ৰীতা নক মানুহ মাৰি ফেলবা নক নহয় হা কনক তোমাৰ ভুল হৈছে ৰীতা শব্দটো কনক নহয় নক প্লিজ নক দা ডোৰ সেই নক হেল্ল' কিহৰ নক হে স্পেলিংটো জানে না নাই হে জানো কে এন চি কে হবা লাগে কে ন চি কে হলি নক হল না কনক হল KNOCK নক কোৰ কি কয়ে কনকটো হল ৰবা তুমি আমাক কনক স্পেলিংটো শিকাবা আহিছিলা নাকি নহয় হা কিবা এটা কথা সুধবা আহিছিলো সোধাই নাই দেখোন আহিছোহে মাত্ৰ সুধিম ৰবা লাহে লাহে আজি বন্ধু আৰু মই একেলগে ভাত খালো ভাতকেইটা খাই কিবা এটা জৰুৰী কথা আলোচনা কৰিব ওলছিলো মাত্ৰ হেনাইতে মই আহি গেলো তাকো দুৱাৰত কনক কৰিব পাৰি গেলা বাপা আৰে কৈছো হা তোৰ নাই শুনা নাই বাৰু যি হ'ল কি সুধিবলৈ আহিছিলা সোধা আকৌ চুতীয়া মাষ্টৰে মোৰ ফোনটো ৰিচিভ কৰা নাই তেখেতে শিৱসাগৰত গেলি কিয় ফোন ৰিচিভ নকৰেনো এটা কথা কওকচোন তেখেতৰ কোনোবা লাভাৰ আছে নেকি আছে নেকি মানে মস্ত ভাগাৰ লাগছে ভাই মোৰোৱে ভাই বা কম দাউৰা দাউৰি কৰিছো হওক দে ৰাতি পাৰৰ মাংস দি ভালকে ভাতকেইটা খাম সৰ্ব দুভাগাৰ মৰি যাব দে বচোন নামান তই এতিয়া ভাত খাবি নাকি ইতে দেখোন দুখনকে পৰঠা খালোৱে আৰু মই এতিয়া ভাত খাম খাবি দে তই তোৰ কাৰণে সাজি থোৱা আছে হে ভগৱান নাখাওঁ বুলি কৈছো নাখাওঁ দেই লাগা হ'লে ভাতকেইটা তোকে দিম দে তই খাবি বান্দাৰ ভকতে মৰা ন হেই সুনিতা এইবাৰ কি গৈছে সিদিনাৰ পৰা আৰু কিয় মায়া লগা হেন হ'ল ৰাতিও কাইণ্ডলাক নাই ডংগৰি হেল্ল' কেৰপা দাদা কেনে খবৰ ৰীতা একে আহিছিলো ৰবা একবাৰ কি কৰি আছ দাদা আছো দা নাই কি কৰা মই বুধে দাদাৰ লগত কিবা এটা কথা পাতিম বুলি আহিছিলো হা পাতিলি না কথা পাতিবা যাওঁ কথা
জয়াই কেপচাৰ কৰি বহি আছে কিবা বোলে বহুত জৰুৰী কথা আছে মোক ক'লে এইবা ক'লা জয়াই হ'লে এই ভাকলাক সেনকে কহনে দেচোন কথা পাতোতে জীৱনটো যাব ৰবা কেৰপা দাদা তোমাৰোতো বন্ধু হয় না জয়া নাকি নহয় হা মই চুতীয়া মাষ্টৰৰ কথা কৈছো বন্ধু হ'লিও আমাতকৈ অলপ ডাঙৰ হ'ব মস্ত সন্মান কৰোঁ আমি তাক হ'লেও এনাই কথা পাত পাতোতো কিয় বা সুধলি জান যদি মোক এটা কথা কচোন কম দে মিছা নকপা কিন্তু নকওঁ দেই সুধচোন কি সোধা মিহিৰাম চুতীয়াৰ শিৱসাগৰত কোনোবা জিএফ আছে নেকি কি বস্তু জিএফ হা GF মোকো একদিন সুধিছিল মোৰ BF আছে নেকি মই নাই বুলি ক'লো মই তেখেতকো সুধিলো আপোনাৰ জিএফ আছে নেকি নাই বুলি ক'লাক ইতা মোৰ এটা সন্দেহ হয় ফুল জিএফ নাথাকিবা পাৰে কিন্তু হাফ জিএফ যি আছে সেইটো ফাইনেল হয় না কচোন নহয় মানে মিছা নকপা সঁচা কচোন দাদা মিছা বুলি কি হ'ব মই GF BF হাফ GF ফুল BF মই একলা হ'লে আকৌ বুজি পোৱা নাই ধেই জিএফ মানে গাৰ্লফ্ৰেণ্ড আৰু BF মানে বয়ফ্ৰেণ্ড ফুল জিএফ বা BF মানে বিয়াটো ফাইনেল আৰু হাফ মানে টাইম পাছ অ'ৰা হাফিজ ৰিক্সা চলাবলৈ গৈছিলা নে ক'ৰবাত কাম কৰিবলৈ গৈছিলা ৰিক্সা চলাব গৈছিলোঁ দিয়ক লগত যে দাখন সুবিধাটো যেচোন অসুবিধা হ'ব তেথেন দাওখান ব্যৱহাৰ কৰিব লাগিব দিয়ক ছাৰ কি সুবিধা অসুবিধা হে মানে ছাৰ থাকক দিয়ক ছাৰ চব কথা খুলি নকয় ভাল দিয়ক ছাৰ হ'ব দিয়া তুমি যেতিয়া খুলি ভাঙি ক'ব খোজাই নাই মইনো সোধো কিয় আপোনাক ক'ব পাৰোঁ ছাৰ কলি আপুনি মোক সুবিধাটো কৰিব হাক দিব কি সুবিধা মোক যদি ছাৰ কোনোবাই সদায় গুলিয়াই দিম বুলি ধমকি দি থাকে মই কি শুনি থাকিব লাগিব নালাগে কিয় শুনিবা তুমি দৰকাৰ হ'লে থানালৈ যাবা মই ছাৰ থানাক যাত নাই ছাৰ এইবাৰ ভাবছো মোক যদি ধমকি দি থাকে দাওখানেদি কান্ধৰ পৰা মাথাটো নামাই দিম ছাৰ ইছ ৰাম আল্লাহ কসম ছাৰ আৰু সহ্য কৰাত নাই ছাৰ আচ্ছা কোৱাচোন তোমাক কোনে ধমকি দিয়ে ভোলাই ছাৰ ভোলাই কথাই পিতালৈ বৰি খুৱাই দিম বুলি কৈ থাকে ছাৰ আৰু সহ্য কৰাত নাই কৈ দিব ছাৰ তাক এইবাৰ যদি কয় তেনেহ'লে দাওখানেদি গলটো ঘাই দিম আৰু মই গুচি যাম আহোঁ ছাৰ ইমান যদি কথা পাতিবাৰ মন আছে কিবা মিছ কল দি আছে একে গিলে আহিলে হয় দেখোন আগফালে বাৰান্দাখনক লাগি মইনো কিয় যাম কি হা বহি আছো ইমান সময় মিছ কল দিছোঁ গম পোৱা নাই নাকি কিয় নাপাম পাইছো তেতিয়া ৰেছপন্স কৰা নাই কিবা ৰেছপন্ড কৰিব লাগে বাৰান্দাত গেলিতো আহিব পাৰিলা হয় আপুনি মিছ কল দি থাকিব আৰু মই লেঙুত দাঙি চাই ক্ৰীম মোৰ কিবা লাজ সন্মান নাই নেকি বা দিনৰ পোহৰত আমি এৰা হাৰি হঠৰাই কথা পাতিলি কি হ'ল লাজ হা ইতাতো বেছি লাজ বেছি ভয় কিয়া কিহৰ ভয় মানুহে হাঁহিবা পাৰে ক'বা পাৰে বিয়া আগঠেত ঠিক গৈছি আৰু ইতা আগৰ এক্সৰ লগত চেনি খাই আছে মাৰি বেলেগ কিবা ভাবক নাভাবক তুমি ভাবি থাকা নিজে নিজে ইতাৰ হেগলা তৰ্ক কৰি লাভ নাই কি ক'বা খুজিছিল কওক ইতা কিনো কম এনে কথা বাৰ্তা সুধিছিলোঁ কিবা কথা পাতে কম ভাই কিবা হাও কথা পাতিবা কিবা ছাবজেক্ট এটা নালাগিব লাগিব আপুনি ছাবজেক্টটো ভাবকচোন মই পটকে আহি আছো জানটো চাহ খাপ খাই মস্ত আৰাম পালো দে কিবা ভোক লগা আনিছিলা বিস্কুটটো টেমাটো গোটাই উদি কৰি ফেললাক সেই 3খান মানে আছিল দেখোন কি কথা কয় হে মস্ত 7খান কাটা বিস্কুট আছিল সৰু সৰু 2টা ভাঙা টুকৰাও আছিল মস্ত ভোক লাগাই আপোনাক কলো পুৱাক গেলি 5খান এৰি বাকি খাক হা মোৰ কপাল গোটাই উদি কৰি দিলাক 5খান ৰাখিবা কৈছিলা নেকি পুৱা চাহ খাবাক গেলি সুনিতা জয়া আৰু আমি 3জন মুঠ 5খান বিস্কুট নালগিব ইটা খালি চাহ খাবা লাগব নহলে বিস্কুট এক পেকেট কিনি আনবা লাগব হ'ব দেহা সদায় দেখোন খালি চাহ খাওঁ জয়া আৰু সুনিতা থাকাই লাজ পাইছ না কি হেন্থে আমাৰ অৱস্থাটো জানে দে হেড ধৰিতো মোৰ লাজ লাগে সুনিতা খালি চাহ খাবা নৰে কোনঠাৰে তাই বিস্কুট পেকেট কিনি আনছিল এখন ঘৰক আইলি তাই নিজে বাজাৰ কৰি আনে আমাকো খুৱাই আৰু তাই নিজেও খায় আকো নহয় হা দাইদাক দুইখা বুলি তাই জানে দে দুইখাটো বাদ দেখে মাই ডিয়াৰ বয়া নাপ্পো আপোনাৰ কিছুমান কান্দু কাৰখানা দেখলি মোৰ গোটেই খং উঠি আহে কি কৰিলো মই দুখান পৰাঠা আপনিও খালাক কেৰপাদাও খালাক
আপনার ভোক নালগা বুলি কৈ ভাত নাখলাক নিজৰ ভাতৰ সাজটো কেৰপাদাই খালাক ইটা আপনি এই বিস্কুট পেকেট খাই শেষ করলাক আপনার এগলা কাণ্ড কারখানা দেখলি মোৰ মস্ত খং উঠে জানে না হওক দে যি হৈছি এই ধোৱাৰ এইটাখান নাই না কিয়া হাও ওয়ান বেপা আছো ও মেল দিয়ে আছে পিছে কি কৰে এতিয়া ধোৱাৰে এতিয়া এই হেৰি হা নহয় মানে এই গয়ঘৰত ইতা আৰু এইটাখান পিন্ধি পেলাই এটা সেয়া কৰিব যাওঁ সপোন এটা দেখিছিলো হা তুমি আৰু এইটাখান লৈ আগে সন্ধিয়া সময় হ'লেই আহকহে দ বাটত দেখি এক চক্কৰ ফুৰি আহোঁ নাযাওঁ এতিয়া আহকহে মজা লাগিব তোমাৰ মজা লাগিব পাৰে মোৰ হ'লে 16-17 বছৰীয়া ল'ৰা ছোৱালীৰ নিচিনা ঘূৰি ফুৰিবলৈ লাজহে লাগিব আকৌ লাজ নাই আহক দূৰে দূৰে যাম কথাহে পাতিম আমি কি ক'ব লগা আছে ইয়াতে কোৱা না কথা এটা হ'ল কোৱা আকৌ মানে